দৰিদ্ৰতা নিৰ্মূল কৰি কেনেকৈ সুন্দৰ জীৱন যাপন কৰিব পাৰি আজি তাৰেই তিনিটাকৈ কাহিনী লৈ আহিছোঁ। চৰাইদেউৰ হাপেখাতিৰ তিনিগৰাকীকৈ ব্যৱসায়ীয়ে নিজৰ জীৱনত আনিছে পৰিৱৰ্তন আৰু তাৰেই সেই কাহিনী লৈ আহিছে আমাৰ চৰাইদেউৰ সংবাদদাতা নৱজ্যোতি টিপমিয়াই। নিবনুৱা যুৱক জিৎ গগৈৰ সফলতাৰ কাহিনী। এখন সৰু পাণ দোকান দি চলি থকা জিৎ গগৈয়ে বন্ধন বেংকৰ পৰা ঋণ লৈ লাভ কৰিছে সফলতা। সৰু পাণ দোকানখন বৰ্ধিত কৰি গেলামাল, ঠাণ্ডা পানীয় আদি বহু সামগ্ৰী উপলব্ধ কৰিছে জিৎ গগৈয়ে, যাৰ ফলত তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানে লাভ কৰিছে আশানুৰূপ সফলতা। এই মুহূৰ্তত উপস্থিত আছোঁ বন্ধন বেংকৰ পৰা আচলতে যি লোন লৈ পেলাই আচলতে স্বাৱলম্বী হোৱা এজন নিবনুৱা যুৱকৰ ওচৰত। তেওঁ এখন দোকান আৰম্ভ কৰিছিল, পাণ দোকান। প্ৰথম কিস্তি আচলতে তেওঁ লৈ পেলাই এখন পাণ দোকান আৰম্ভ কৰিছিল। তাৰ পিছতে এই পাণ দোকানখন আচলতে বন্ধন বেংকৰ লোন লৈ তেওঁ পৰৱৰ্তী সময়ত অধিক লোন লৈ পেলাই এনেদৰে আচলতে তেওঁ দোকানখন ডাঙৰ কৰিলে। ইয়াত বিভিন্ন সামগ্ৰী আচলতে তেওঁ বিক্ৰী কৰে। গেলামালৰ পৰা আদি কৰি বিস্কুট, চিপছৰ পৰা আদি কৰি সকলো সামগ্ৰী তেওঁ আচলতে বিক্ৰী কৰে। আমি পোনে পোনে তেওঁৰ ওচৰলৈ যাম, তেওঁৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে বন্ধন বেংকৰ পৰা তেওঁ কেনেদৰে উপকৃত হ'ল, তেওঁ বন্ধন বেংকৰ লগত আচলতে সম্পৰ্ক কেতিয়াৰ পৰা আছে, আমি আপোনাৰ পৰা জানিব বিচাৰিম। আপুনি প্ৰথম কিস্তি কেতিয়া লৈছিলে? মই বন্ধন বেংকত কিস্তি প্ৰথম লৈছিলোঁ 2020 চনত। তাৰপিছত প্ৰথমটো লোনটো খুব বেছি দিয়া নাছিলে, আৰম্ভণিৰ কাৰণে অলপ কম পৰিমাণে দিছিলে। তো সেই পইচাৰে আপুনি প্ৰথমতে পাণ দোকান আৰম্ভ কৰিলোঁ। কৰাৰ পাছতে মানে ভগৱানৰ অলপ দয়া মমতা আছে আৰু বন্ধনেও যি সহায় সহযোগ কৰিলে, সেইটো কাৰণে মোৰ বন্ধনৰ ওচৰত মানে কৃতজ্ঞতা অৱলম্বন কৰিছোঁ। আৰু ভৱিষ্যতেও মোক দিম বুলি আশা আকাংক্ষা দিছে আৰু মোক এইটো কথা কৈছে যে ব্যৱসায়টো ভালদৰে চলোৱা, ভালদৰে পালন কৰা, তেতিয়া তোমাক আৰু অলপ মানে বেছিকৈ লোন দিব পাৰিম সেনেকৈ বুলি কৈছে। বৰ্তমান আপুনি কিমান লোন লৈ আছে? বৰ্তমান মই এতিয়া 2-3টা কিস্তি মানে 2-3টা লোন শেষ কৰাৰ পাছত এতিয়া বৰ্তমান 1 লাখ টকা লোন লৈ আছোঁ আৰু লোনটো বেছি দিন নাই আৰু 3-4 মাহ পিছত শেষ হ'বগৈ। আৰু দোকান আপোনাৰ ভাড়া দিব লাগে? দোকানৰ ভাড়া দিব লাগে আৰু মই যিটো ঘৰ লৈ আছোঁ সেইটো ৰুম ৰেণ্ট, সেইটোও ভাড়া দিব লাগে। তাৰপিছত নিজৰ যি খৰচা পাতি সেইবিলাকতো আছে। আৰু আপোনাৰ পৰিয়ালৰ মোৰ ল'ৰা এটি, মানুহগৰাকী আৰু মই আৰু মোৰ ভাগিন ছোৱালীজনীৰ লগত থাকে। ইমানে। বন্ধন বেংকৰ পৰা আপুনি কেনেধৰণে উপকৃত হৈছে? বন্ধন বেংকৰ যিটো সহায় পাইছোঁ, মই যিমান দিন চলাই আছোঁ মই ভালেই দেখিছোঁ। আৰু ইণ্টাৰেষ্টৰ বিষয়ে ক'ব নাযাওঁ, কিন্তু সহায় সহযোগ যে কৰিছে বন্ধনে, যেতিয়াই বিচাৰিছে তেতিয়া পইচাটো দান কৰিছে, সেইটো কাৰণে মানে বন্ধন বেংকক খুব ভাল লাগিছে মোৰ। আৰু ভৱিষ্যতেও যাতে তেওঁ বন্ধন বেংকে সহায় সহযোগ কৰিব তাৰ আশা ৰাখিলোঁ। আচলতে এইজন যি নিবনুৱা যুৱক, এটা সময়ত আচলতে নিবনুৱা আছিল, তেওঁ বন্ধন বেংকৰ পৰা প্ৰথম আচলতে যি 20,000 টকালৈ এই পাণ দোকানখন আৰম্ভ কৰিছিল। মোৰ কেমেৰা পাৰ্চনে দেখুৱাব পাণ দোকানখন। এইখনৰ পৰা আৰম্ভ কৰি তেওঁ আজি প্ৰায় 1 লাখ টকাৰ লোন লৈ পেলাই যি তেওঁ এই গেলামালৰ পৰা আদি কৰি বিস্কুট, চিপছ, সকলো ধৰণৰ ঠাণ্ডা যি পানীয়, সেই সকলো ধৰণৰ ব্যৱস্থা তেওঁৰ দোকানত উপলব্ধ আছে। আৰু এনেদৰে আচলতে বন্ধন বেংকৰ লোনৰ জৰিয়তে স্বাৱলম্বী হোৱা এজন আমি যুৱকৰ লগত অসমৰ ৰাইজক চিনাকি কৰি দিবলৈ চেষ্টা কৰিলোঁ। আৰু পৰৱৰ্তী সময়ত আচলতে আমি আৰু কেইজনমান আমি লোকৰ লগত, মহিলাৰ লগত আচলতে বন্ধন বেংকৰ সম্পৰ্কে কিছু জানিব বিচাৰিম। তাৰ বাবে আমি আগুৱাই যাম। স্বামীহীনা মিনু বৰাই কেনেকৈ চলাইছে তেওঁৰ পৰিয়াল। হাপেখাতিৰ কঠীয়ামুণ্ডাৰ বন্ধন বেংক শাখাৰ পৰা ঋণ লৈ সৰু গেলামালৰ দোকানখনক সুন্দৰভাৱে গঢ়ি তুলিছে স্বামীহীনা মিনু বৰাই। এই দোকানখনৰ উপাৰ্জনৰ জৰিয়তে 2টি সন্তানক উচ্চ শিক্ষা দিয়াৰ লগতে নিজেও সুন্দৰভাৱে চলাইছে পৰিয়াল। বন্ধন বেংকৰ জৰিয়তে আচলতে এগৰাকী বিধৱা মহিলাই আচলতে স্বাৱলম্বী হোৱাৰ এক নিদৰ্শন দাঙি ধৰিছে। আৰু বন্ধন বেংকৰ জৰিয়তে তেওঁ আচলতে যি লোন, এই লোন সংগ্ৰহ কৰি এখন গেলামাল দোকান দি তেওঁ আচলতে পৰিয়াল পোহপাল দি আছে। কিছুদিন পূৰ্বে আচলতে তেওঁৰ স্বামী, প্ৰায় 1 বছৰ পূৰ্বে তেওঁৰ স্বামী আচলতে মৃত্যু হৈছিল। আৰু মৃত্যুৰ পিছতে আচলতে পৰিয়ালৰ যথেষ্ট অমানিশা নামি আহিছিল। পৰিত্ৰাণ বিচাৰি আচলতে বন্ধন বেংকৰ কাষ চাপিছিল। বন্ধন বেংকে তেওঁ সহায় কৰিছিল। পোনে পোনে আচলতে সেই মহিলাগৰাকীৰ ওচৰলৈ যাম। তেওঁ এখন গেলামাল দোকান দি আচলতে এটা ল'ৰাক আচলতে উচ্চ শিক্ষাৰ বাবে আচলতে ডিব্ৰুগড়ত তেওঁ পঢ়ুৱাইছে। আৰু এজনী ছোৱালী, তেওঁ আচলতে যি এগৰাকী কন্যা আছে, এই কন্যাকো আচলতে এখন প্ৰাইভেট স্কুলত তেওঁ শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে। পোনে পোনে তেওঁৰ লগত কথা পাতিম। বাইদেউ, কেতিয়াৰ পৰা আপুনি দোকান আৰম্ভ কৰিছে? মই আজি এমাহৰ আগতে দোকান আৰম্ভ কৰিছোঁ। আপুনি বন্ধন বেংকৰ পৰা প্ৰথম কেতিয়া লোন লৈছিলে? মই আজি 5 বছৰ হ'ল চলি আছোঁ। কিন্তু
আপোনাৰ স্বামী যিহেতু কিছুদিন পূৰ্বে আপুনি ঢুকাইছে বুলি কৈছে আমাক জনাইছে তাৰপিছতে এই কথাটো মনলৈ আহিল নেকি যে আপুনি চলিবৰ বাবে আচলতে এনেদৰে দোকান এখনৰ প্ৰয়োজন হয় মোৰ বহুতখিনি অসুবিধা হ'ল মানুহজন ঢুকোৱাৰ পিছত তাৰপৰা মই তেনেকৈ হেৰি বন্ধন বেংকৰ লগত কথা পাতিলোঁ পাতি মেলি তেওঁলোকে লোনৰ ব্যৱস্থা কৰি দিলে তাৰ বন্ধন বেংকৰ পৰা লোন লৈ মই আজি এই গেলামাল দোকানখন আৰম্ভ কৰিছোঁ তাৰ লগতে মোৰ ল'ৰা ছোৱালীকেইটাৰো পঢ়া শুনাৰ দায়িত্বখিনি মই যেতিয়া ল'বলগীয়া হৈছে তাৰ পৰাই মই আৰম্ভ কৰি হেৰি কৰিছোঁ আপোনাৰ নামটো বাইদেউ নমস্কাৰ মোৰ নাম মিনু বৰা আপোনাৰ ল'ৰা ছোৱালী দুটা মোৰ ল'ৰা ছোৱালী দুটা এই কিহত পঢ়ি আছে মোৰ ডাঙৰটোৰ এইবাৰ গড়গাঁও ছেকেণ্ড চেম কমাৰ্চত গড়গাঁৱত পঢ়ি আছে ছোৱালীজনী সাপেখাতী জাতীয় বিদ্যালয় 6ত পঢ়ি আছে কি ক'ব আচলতে বন্ধন বেংকে আপোনাক এনেদৰে সহায় সহযোগ আগবঢ়ালে মই বহুতখিনি ভাল পাইছোঁ তেওঁলোকে যিখিনি আমাক লোন দিছে ধৰি লওক মোৰ নিচিনা আৰু 10জনীয়ে আগবাঢ়ি গৈছে বন্ধন বেংকৰ লোন লৈ পিনি মই গেলামালৰ দোকান দিছোঁ কিছুমানে ধৰি লওক কাপোৰৰ দোকান তেনেকৈ কৰি চলিছে ধুনীয়াকৈ আমি আগবঢ়াই নিব পাৰিছোঁ তেওঁলোকৰ লোনো মাৰিব পাৰিছোঁ আমি কি ক'ব বন্ধন বেংকক আপুনি ধন্যবাদ নিশ্চয় জনাম নিশ্চয় জনাম তেওঁলোকে আজি লোন দিয়াৰ কাৰণে আমি বহুতখিনি আগবাঢ়িব পাৰিছোঁ বন্ধন বেংকে লোন দিয়াৰ কাৰণে বন্ধন বেংকক বহুতখিনি ধন্যবাদ জনাম জোতা চেণ্ডেলৰ দোকান দি স্বাৱলম্বী হৈছে লাভলি পাল আৰু তপন পাল এখন সৰু জোতা চেণ্ডেলৰ দোকান দি কোনোমতে পৰিয়ালটো চলাই থকা লাভলি পাল আৰু তপন পাল আজি স্বচ্ছ কিয়নো বন্ধন বেংকৰ পৰা ঋণ লৈ সুন্দৰভাৱে গঢ়ি তুলিছে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান কেৱল সেয়াই নহয় এই দোকানখন হৈ পৰিছে গ্ৰাহকৰ বাবে পছন্দৰ দোকান আগতকৈ উপাৰ্জন বাঢ়িছে তেওঁলোকৰ যাৰ ফলত পৰিয়ালটো সুন্দৰভাৱে চলি থাকিবলৈ সক্ষম হৈছে এই মুহূৰ্তত উপস্থিত আছোঁ বন্ধন বেংকৰ লোনৰ জৰিয়তে 2016 চনৰ পৰা লোন লৈ তেওঁলোকে বন্ধন বেংকৰ লোন লৈ আচলতে আৰম্ভ কৰা এটা ব্যৱসায় এখন জোতাৰ দোকান আৰু স্কুলীয়া সামগ্ৰী এই দোকানখনত পোৱা যায় এই দোকানখনৰ স্বত্বাধিকাৰী লাভলি পাল আৰু তপন পাল দুয়ো আচলতে একেলগে এই যি জোতাৰ দোকানখন আৰু স্কুলীয়া সামগ্ৰীৰ যি দোকানখন পালছ ফুটৱেৰ নামেৰে দোকানখন আচলতে তেওঁলোকে চলাই আহিছে প্ৰায় 2016 চনৰ পৰা তেওঁলোকে বন্ধন বেংকৰ লোন লৈ আচলতে এনেদৰে তেওঁলোকে স্বাৱলম্বী হোৱাৰ যি পথ বাছি ল'লে আমি তেওঁলোকৰ সৈতে পোনে পোনে আচলতে কথা পাতিবলৈ যাম প্ৰথমতে লাভলি পালৰ পৰা সুধিম আপুনি কিমান চনৰ পৰা বন্ধন বেংকৰ লগত জড়িত হৈ আছে 2016 চনৰ পৰা প্ৰথমে কিমান লোন লৈছিলে প্ৰথমত 45,000 লৈছিলে তাৰপিছত কিমান এনেকৈ পাই থাকিলে তাৰপিছত 70,000 পালোঁ 75,000 তেনেকৈ বাঢ়ি গৈ আছে এতিয়া আপুনি কিমান লোন লৈছে এতিয়াতো হায়েষ্ট মানে 1,40,000 25,000 1,25,000 আপুনি কেতিয়াৰ পৰাই ব্যৱসায়ৰ লগত জড়িত হৈ আছে বন্ধন বেংকৰ লোন লোৱাৰ পিছতে আগৰ পৰাই আছিলোঁ মানে অলপ উন্নত কৰিবৰ বাবে আপুনি লোন আগতে মানে কেঁচা আছিলে দোকানটো এতিয়া মানে পকা হ'ল হয় দোকান নিজৰ নে নিজৰে পকা তেওঁৰ স্বামী আছে যিজন স্বামী আচলতে দুয়ো একেলগে এই যি ব্যৱসায়টো এই যি জোতাৰ দোকানখন আৰু যি স্কুলীয়া সামগ্ৰী বিক্ৰী কৰা দোকানখনৰ আচলতে একেলগে দুই থাকে দুই চলাই কি ক'ব আচলতে বন্ধন বেংকৰ জৰিয়তে আপুনি কেনেধৰণৰ সহায় সহযোগিতা পালে বন্ধন বেংকৰ পৰাতো মই ভালেমান উপকৃত হৈছোঁ প্ৰথমে মোৰ সৰু এটা বজাৰ কৰিছিলোঁ বজাৰ কৰাৰ পিছত মই 16 চনৰ পৰা বন্ধন বেংকৰ পৰা 50,000 লোন লৈ তাৰপিছৰ পৰা দোকান কৰিলোঁ দোকান কৰি এতিয়া বৰ্তমানলৈকে মই 1,25,000 দি অলপ আগবঢ়াই নিছোঁ ইয়াৰ পৰা মই বন্ধন বেংকৰ এই লোনটোৰ পৰা দোকানৰ পৰা মই ঘৰৰ পৰিবাৰ ল'ৰা ছোৱালী স্কুলৰ সব মানে এইটোৰ পৰাই মই পোহপাল কৰি চলি আছোঁ আৰু কি ক'ব বন্ধন বেংকৰ বিষয়ে কিবা বন্ধন বেংকৰ মই এতিয়ালৈকেতো লোন চোন লোৱাৰ পৰা মই ভালেই পাইছোঁ কোনো অসুবিধা পোৱা নাই আৰু আগলৈ যাতে মই আৰু অলপ উন্নতি কৰিব পাৰোঁ আৰু এতিয়া পৰৱৰ্তী সময়তো আপুনি বন্ধন বেংকৰ লগত জড়িত থাকিব লোন ল'ব পৰৱৰ্তী পক্ষত মই আৰু বন্ধন বেংকৰ পৰা লোন লোন লৈ পিনি আকৌ আৰু অলপ উপকৃত হ'ম বুলি আশা কৰিছোঁ কি উপলব্ধ আপোনাৰ দোকানত মোৰ চেণ্ডেল স্কুলীয়া সামগ্ৰী জোতা তাৰপিছতে পাণডালা এইবিলাকে আৰু পাণ দোকানলৈকে আছে হয় আচলতে ক'ব লাগিব যে এইজন যিগৰাকী লাভলি পাল আৰু যিয়ে তপন পালে আচলতে 2016 চনতেই যি বন্ধন বেংকৰ পৰা লোন লৈ আচলতে আৰম্ভ কৰিছিলে সৰুকৈ ব্যৱসায় তেওঁ আচলতে বজাৰে তেওঁৰ স্বামী যি তপন পালে বজাৰে গৈ আচলতে তেওঁ এই জোতা চেণ্ডেল বিক্ৰী কৰিছিল তাৰপিছতে তেওঁ অলপ
যি তেওঁ ব্যৱসায় আচলতে উন্নত কৰিবৰ বাবে বন্ধন বেংকৰ ওচৰলৈ গ'ল আৰু বন্ধন বেংকৰ পৰা লোন লৈ আজিৰ দিনত এইখন দোকান মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এই দোকানখন আচলতে এই দুইগৰাকী স্বত্বাধিকাৰী হ'বলৈ সক্ষম হ'ল একমাত্ৰ বন্ধন বেংকৰ পৰা এনেদৰে প্ৰায় ৩,০০০তকৈ অধিক পৰিয়ালে হাপেখাতিৰ কঠীয়া মুণ্ডাস্থিত বন্ধন বেংকৰ পৰা ঋণ লৈ বিভিন্ন ব্যৱসায় আৰম্ভ কৰি দৰিদ্ৰতাক নিৰ্মূল কৰিছে এতিয়া বন্ধন বেংক হৈ পৰিছে হাপেখাতিৰ নিবনুৱা যুৱক যুৱতী আৰু মহিলাসকলৰ এক আশাৰ স্থলী ব্যুৰো ৰিপৰ্ট NB নিউজ